ব'লক আজি ব্লগটো দিওঁতে দেৰিয়েই হ'ল, কিন্তু ভাবিছোঁ আপোনালোকে মৰম দিব। এয়া চাউল অকণমান, মই ভাত খোৱা চাউল, আপোনালোকে ইচ্ছা কৰিলে জহা চাউলো থ'ব পাৰে, 1 ঘণ্টামান তিয়াই থৈছিলোঁ। আৰু এয়া মিক্সিৰ জাৰটোতে অকণমান পানীৰে সৈতে ব'লকচোন এটা পেষ্ট বনাই এয়া গাখীৰত দি দিছোঁ। কেতিয়াবা এনেকৈ চাবচোন, সৰু সৰু মুখত এটা মানে খুচখিচিয়া বাইট এটা আহে, খুব ভাল লাগে। মানে একদম লুঠৰি টাইপো নহয়, কিন্তু অকণমান দানা দানা হৈ থাকে, জিভাখনত লাগি যায়, ভাল লাগে। এনেকৈ অকণমান লুঠৰি টাইপেই গাখীৰ মই অকণমান কম দিছিলোঁ, অকণ আকৌ দি দিলোঁ। এয়া চাওক, গোটা গুটি নোহোৱাকৈ বনাব লাগে। মোৰ কালি অকণ গাখীৰ কমেই হৈছে, আৰু সেইটো বনাই লৈ চেনি দিছোঁ, তাত মই অকণ চেনি ব্যৱহাৰ কৰিছোঁ। ভালকৈ দেখালোঁ নাই ক'ব নোৱাৰোঁ। আৰু এয়া চাওকচোন, লৈছোঁ আম অকণমান কাটি লৈছোঁ, পানীত তিয়াই থৈছিলোঁ দেই। আমৰ হেনো এনেকৈ পানীত তিয়াই থ'লে মানে যিটো গৰম সেইটো ওলাই যায়। আৰু এইখিনি মই অকণ আমৰস বনাই ল'ম। আমৰসটো এনেকৈ খালেও বহুত ভাল লাগে। মই 2টা আমেই ব্যৱহাৰ কৰিছোঁ, আৰু অকণমান চেনি দিছোঁ আমৰসখিনি বনাওঁতেও, আৰু তাতে অকণমান পানী দিয়া চাওকচোন। আমৰস বনাইছোঁ, ইচ্ছা কৰিলে ইয়াত গাখীৰো ব্যৱহাৰ কৰিব পাৰি। আৰু এই যে মই বনাইছিলোঁ চাউলৰ গুড়, সেইটো কাঢ়ি লৈছোঁ বাউল এটাত, আৰু তাৰপাছতে আমৰসখিনি দি দিছোঁ, আৰু দুইখিনি মিলাই দিছোঁ। আৰু ইয়াত সৰু সৰুকৈ আম কাটিও দিব পাৰি, খাবলৈ কিন্তু বহুত টেষ্টি হয়। বাটাৰ দিব পাৰি, মই পিছে দিয়া নাই, তেনেকৈয়ে খালোঁ। আৰু খোৱাখিনি দেখুওৱা নহ'ল, যিহেতু এজন মানুহ আহিলে, আলহী এজনো আহিলে, গতিকে মোৰ দেখাবলৈ একেবাৰেই নহ'ল। আৰু ৰাতি ভাত পানী বনাই থাকোঁতে লৈছোঁ এটা কেক বনাবলৈ, চকলেট কেক এটা। দেখিছেই, কোকো পাউডাৰ অলপ দি দিছোঁ, অকণমান চকলেট টেষ্টটো আহিবৰ কাৰণে। আৰু এয়া একো দেখুওৱা মেজাৰমেণ্ট, সেই একেই মেজাৰমেণ্ট যিবিলাক মানে নৰ্মেল কেক, একেই। আৰু অকণমান ভেনিলা এচেঞ্চো মই ইয়াতে দি দিছোঁ। আৰু এয়া বেটাৰটো এইটো জোখত হ'ব লাগে। আৰু এনেকৈয়ে মই কেক এটা পাতিও লৈছোঁ ৰাতিতে। আৰু এয়া দেখিছেনে, ওপৰত বগা বগাকৈ যে, সেইখিনি হৈছে বাটাৰ। আৰু বাটাৰটো এনেকৈ দি দিলে খাবলৈ বহুত টেষ্ট লাগে, বা মেল্টেড বাটাৰ হ'লেও দিব পাৰে। কিন্তু এইয়া ওপৰত অকণমান এনেকৈ সাজ ৰৈ যায়, অকণমান দ চাপৰ হৈ যায় বাটাৰ দিয়া জেগাখিনিত, কিন্তু খাবলৈ বাটাৰৰ টেষ্টটো আহিলে বহুত ভাল লাগে। আৰু এয়া চাওক, এইফালে মই লৈছোঁ এনেকৈ ৰাতিপুৱা পৰতে দেই। ৰাতিটো মই বনাইছিলোঁ, অফ কৰি পেলাই শুই থাকিলোঁ, আৰু এয়া ৰাতিপুৱা লৈছোঁ কাটিবলৈ। কেকটো ভালেই হৈছে, খালি মই গাখীৰখিনি অকণমান ফ্ৰিজৰ পৰা উলিয়াই ব্যৱহাৰ কৰিছিলোঁ। তেনেকৈ কৰিব একচুৱেলি নালাগে, আৰু নহ'লে আৰু ধুনীয়া হয় কেকটো, মানে আৰু বেছি ফচফচীয়া হয়। আৰু এয়া মই এতিয়াও বেয়া হোৱা নাই, এয়া মই কাটি ল'লোঁ কেক। আৰু এয়া অকণ অকণ দেখাই দিছোঁ, ভালেই হৈছে কেকটো খাবলৈ। কিন্তু মই পিছে আজি খোৱা নাই, ইয়াতে চিকুট নিমখো ব্যৱহাৰ কৰিছোঁ যে, আজি মোৰ ফাষ্টিং, মানে ব্ৰত আছে, গতিকে মই নাখালোঁ। তথাপিতো ভাল হোৱা বুলিয়ে কৈছে। আৰু এয়া ৰাতিপুৱাতে এওঁ ওলাইছে গুৱাহাটীৰ বাহিৰলৈ, আৰু এওঁক পঠিয়াই মেলি লৈ ময়ো আজি যাওঁ এফালে। ব'লক, মই আজি ঘৰলৈ যাম, যিহেতু আজি দেউতাৰ শ্ৰাদ্ধ। এয়া ঘৰলৈ ওলাইছোঁ, একদম জিৰ'ৰ পৰা হিৰ' হোৱা এজন মানুহ মোৰ দেউতা। বহুত সৰুতে ওলাই আহিছিল গুৱাহাটীলৈ, গুৱাহাটীত আহি নিজৰ ভৰিত নিজে এষ্টাব্লিছ হৈছিলে, নিজেই প্ৰতিষ্ঠিত হৈছিলে, কাৰো সহায় নোহোৱাকৈ। ইয়াৰ লগত অলপ মিঠাইও লৈ লৈছোঁ, বহুত মনত পৰে দেউতালৈ। আৰু এয়া ঘৰ আহি পাই গ'লোঁ, বৌ ৰৈয়ে আছিলে, মোক দেখা পাই ওলাই আহিছে। আৰু ব'লক এতিয়া অকণমান শ্ৰাদ্ধও দেখাই দিওঁ। বাদিশামি চট্টম বাদিশামি তন্মা ভবতো তদ্ভট্টাবরম্মত হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ, আৰু ব'লকচোন আকৌ আহিছোঁ ব্লগটোৰ মাজলৈকে, অকণমান দেখাই দিওঁ। এয়া শ্ৰাদ্ধ চলিয়ে আছে, আৰু বহুত মিছ কৰোঁ দেউতাক। এনেকুৱা মুহূৰ্তবিলাকত মানে খুব মনত পৰে, আৰু মাতটো একদম থুকাথুকি হৈ যোৱা নিচিনা লাগে। এয়া প্ৰসাদৰ সময়খিনিতো ভালকৈ ভিডিঅ' কৰাই নহ'ল, খোৱা বোৱালৈতো আজি মই নিজেই যিহেতু খোৱা নাইকিয়া, গতিকে ভিডিঅ' কৰা নাইকিয়া। আৰু আহাৰ আগে আগে অকণমান নাৰেংগী বজাৰলৈ নগ'লে মনটো ভালেই নালাগে। আৰু তেন্তে আজিলৈ আহোঁ।